কাইলৈ চিপাঝাৰৰ ৰামগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক। উৎফুল্লিত আত্মসহায়ক গোটৰ মহিলা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ চিপাঝাৰৰ ৰামগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰাক লৈ উৎফুল্লিত হৈ পৰিছে মহিলাসকল। চিপাঝাৰ সমজিলাৰ ৩৯,৬৬৫গৰাকী আত্মসহায়ক গোটৰ মহিলাক প্ৰদান কৰিব উল্লেখিত আঁচনিৰ চেক, যাক লৈ সমজিলাৰ অধীনস্থ মহিলা আত্মসহায়ক গোটৰ সদস্যসকল কাইলৈ ৰামগাঁৱৰ সভালৈ যোৱাৰ আগমুহূৰ্তত নিজৰ নামত অহা চিঠিসমূহ সংগ্ৰহ কৰিছে। আঁচনিত নাম থকা মহিলাসকলে মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে। ইফালে ৰামগাঁৱৰ মুখ্যমন্ত্ৰীৰ সভাক লৈ চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে যোৱা কেইবাটাও দিনত নিজে তদাৰক কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি প্ৰকাশ কৰিছে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চেঙেলীয়াবাসী গ্ৰাম পঞ্চায়তৰ পৰা। লগতে আমি সমূহ আমাৰ আত্মসহায়ক গোটৰ সমূহ সদস্যাই আমাৰ বিশেষকৈ আমাৰ বহুত আমি আনন্দিত হৈছোঁ। আমাৰ বহুত দিনৰ এটা আশা পূৰণ হ'বলৈ আমাৰ গৈ আছে। বহুত দিনৰ পৰা আমি এইটো প্ৰতিজনী সদস্যৰ মুখতে আমি 10,000 পাম বুলি আমাক কৈ আছিলে। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পইচাটো দি আমাক স্বাৱলম্বী হোৱাৰ কাৰণে আমাক আগবঢ়াই নিব। তাৰ কাৰণে আমাৰ ৰামগাঁৱত কালি আমাৰ 10,000 চেক বিতৰণ হ'ব। সেই অনুষ্ঠানতেও উপস্থিত থাকিব আৰু আমি সমূহ সদস্য তেওঁলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি দিয়াই নহয়, এই আঁচনিৰ লগতে আমাক বহুকেইখন আঁচনি বহুকেইটা আঁচনিৰে আমাৰ মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। সেয়ে আমিও তাৰ সৈতে আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ। সেইকাৰণে আমি মহোদয়লৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলৈ বহুত আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।